নমস্কাৰ আসাম টিকটক স্টাৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ডিসেম্বৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টিকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো। দৰ্শকসকল এই মুহূৰ্তৰ খবৰতকৈ ডাঙৰ খবৰটো হৈছে ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি নিলম্বন শিক্ষক অনিল নাথ। নিজ বিদ্যালয়ৰে 22 গৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ডৰ অভিযোগ। মৰিগাঁৱৰ এখন মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল নাথক নিলম্বন। 22 গৰাকী ছাত্ৰীয়ে লিখিত অভিযোগ দাখিল কৰিছিল অনিল নাথৰ বিৰুদ্ধে। ছাত্ৰীক নিজৰ কোঠাত মাতি স্পৰ্শ কৰিছিল গোপন অংগত। ছাত্ৰীৰ ঘৰলৈ গৈ পঢ়া শিকাই দিয়াৰ নামতো কৰিছিল যৌন নিৰ্যাতন। আনহাতে 9 ডিচেম্বৰত পোহৰলৈ আহিছিল প্ৰধান শিক্ষক অনিল নাথৰ কুকাণ্ড। বহু কেইগৰাকী ছাত্ৰীৰ ভাষ্যলৈ CWCৰ প্ৰতিবেদন দাখিল মৰিগাঁও জিলা প্ৰশাসনক। মৰিগাঁও জিলা প্ৰশাসনৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত লম্পট শিক্ষক অনিল নাথক নিলম্বন। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত 20 জনতকৈ অধিক পুৰুষ মহিলা। আঘাতপ্ৰাপ্ত 15 জনৰ অৱস্থা অতি সংকটজনক। 6-7খন এম্বুলেন্সেৰে আঘাতপ্ৰাপ্তক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰিল মালবাহী টাটা বাহন। মালবাহী টাটা বাহনত যাত্ৰা কৰিছিল 20 জনকৈ লোকে। বকুৰ হাহিম লামপাৰাত সংঘটিত এই ভয়াৱহ পথ দুৰ্ঘটনাটো। শান্তিপুৰৰ পৰা হাহিম বাকাৰাপাৰালৈ আহিছিল বাহনখন। মৃতকৰ আত্মীয়ৰ ঘৰলৈ আহোঁতে দুৰ্ঘটনাত পতিত হয় বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01 QC 3106। অখিল গগৈক পইচা দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পইচা দিছে অখিল গগৈক। মুখ্যমন্ত্ৰী এতিয়া অখিল গগৈক মুছলিম এলেকাত লগাই দিছে। মুছলমানৰ ভোট বিচাৰি বিজেপিয়ে ভিক্ষা খোজা আৰম্ভ কৰিছে। সামগ্ৰীৰ পিছত বাকী ঠাইতো পইচাৰে মুছলমানৰ ভোট কিনিব খুজিছে। কংগ্ৰেছ নে মুখ্যমন্ত্ৰীৰ টকা কাৰ বেছি আছে সেয়া সময়ে কব। অখিল গগৈ নৃত্য চাবলৈহে মুছলমান লোকসকল গৈ আছে। অখিল গগৈ হিন্দু এলেকাত যাব নোৱাৰে, গতিকে মুছলিম এলেকাত গৈছে। বিজেপিয়ে মুছলিম ভোট লৈ যাব, কংগ্ৰেছৰ চিন্তা বাঢ়িছে। বিধানসভা নিৰ্বাচনত AYDFৰ ভোট বেংকত প্ৰভাৱ নপৰে। নীতিশ কুমাৰে বিপদত পেলাব নেকি বিজেপিক? আপুনি বাৰু কি ভাবিছে? বিজেপিয়ে পুনৰ RJD কংগ্ৰেছৰ হাত মিলাব নেকি নীতিশ কুমাৰে? বিহাৰৰ মুখ্যমন্ত্ৰীলৈ লালু প্ৰসাদ যাদৱৰ ঘনিষ্ঠ বিধায়কৰ অফাৰ। ৰাজনীতিত সকলো সম্ভৱ, নীতিশ কুমাৰক আদৰিবলৈ সাজু আমি। ৰাজনীতিত স্থায়ী বন্ধু বা শত্ৰু একো নাথাকে। নীতিশ কুমাৰে আমাৰ সৈতে হাত মিলালে চিন্তা চৰ্চা কৰিম। RJD বিধায়ক ভাই বীৰেন্দ্ৰৰ ডাঙৰ মন্তব্য। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 1 জানুৱাৰীলৈকে পালন কৰা হ'ব ৰাজ্যিক শোক। ৰাজ্য চৰকাৰৰ সকলো প্ৰতিষ্ঠানতে অৰ্ধনমিত হৈ থাকিব ৰাষ্ট্ৰীয় পতাকা। বাতিল কৰা হৈছে সকলো মনোৰঞ্জনমূলক কাৰ্যসূচী। 7 দিনীয়াকৈ পালন কৰা হ'ব ৰাজ্যিক শোক। ডক্টৰ মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ৰাজ্যিক শোক পালন। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এয়া। 31 ডিচেম্বৰৰ পৰা মাঘ বিহু পৰ্যন্ত প্ৰশাসনৰ নতুন নীতি নিৰ্দেশনা। বনভোজক লৈ এবাৰ SOP। ঘন কুঁৱলীৰ পৰিস্থিতিত পৰাপক্ষত যাত্ৰা পৰিহাৰ কৰক। অসুৰক্ষিত অঞ্চলত বাহন নৰখাব। দূৰণিবতীয়া যাত্ৰাৰ বাবে বিজুতি থকা বাহন ব্যৱহাৰ। বাহন চলাওঁতে উচ্চ স্বৰত সংগীত নবজাব। সামগ্ৰী কঢ়োৱা বাহন বনভোজৰ বাবে ব্যৱহাৰ। বাহনত অতিমাত্ৰা ভিৰ নকৰিব। সুৰাপান কৰি আৰু তীব্ৰ বেগত বাহন নচলাব। চিট বেল্ট আৰু হেলমেট পৰিধান কৰক। কুঁৱলীৰ সময়ত ধীৰ গতিৰে বাহন চলাওক। কুঁৱলীৰ সময়ত বিম লাইট ব্যৱহাৰ কৰক।
দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ বাহনৰ দূৰত্ব বজাই ৰাখক ফগ লাইট ব্যৱহাৰ কৰক ইণ্ডিকেটৰ ব্যৱহাৰ কৰক সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পাছত ভ্ৰমণ নকৰিব প্ৰতিকূল বতৰত সাৱধানতা অবিহনে ভ্ৰমণ নকৰিব ঘনকলিৰ পৰিস্থিতিত পৰাপক্ষত যাত্ৰা পৰিহাৰ কৰক অসুৰক্ষিত অঞ্চলত বাহন নৰখাব বাল্য বিবাহৰ নামত মুখ্যমন্ত্ৰীয়ে নাটক কৰি আছে মিডিয়াত প্ৰচাৰৰ বাবে বাল্য বিবাহ বন্ধৰ নাটক কৰি আছে মুখ্যমন্ত্ৰীয়ে প্ৰশাসনে আজিলৈকে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা নাই স্বাস্থ্য বিভাগ সমাজ কল্যাণ বিভাগ আৰক্ষী কোনেও বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা নাই মুখ্যমন্ত্ৰীয়ে কেৱল চৰ্চাত থাকি গাদী সুৰক্ষাৰ বাবে কাম কৰি আছে আমি অংগীকাৰবদ্ধ হৈছো বাল্য বিবাহ বিৰোধী এখন সমাজ গঢ়িম মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ সংকটত চিৰিলুইত চিন্তাত অসম ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত তীব্ৰতৰ মালভূমিৰ পূব দিশত নতুন জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে বেজিঙৰ চৰকাৰী সূত্ৰৰ মতে ই হ'ব বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ বান্ধ বছৰি 30,000 কোটি কিলোৱাট বিদ্যুৎ উৎপাদন হ'ব এই প্ৰকল্পটোৰ পৰা শূন্য কেজৰিৱাল বিৰোধী ঐক্য ইণ্ডিয়াৰ পৰা কংগ্ৰেছক বহিষ্কাৰৰ দাবী আম আদমি পাৰ্টিৰ দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইদিনমান বাকী অহা বছৰৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন কিন্তু তাৰ আগতে ফাট মেলিছে বিৰোধী ঐক্য মঞ্চ ইণ্ডিয়াত নতুন অৱতাৰেৰে বজাৰলৈ আকৌ আহি আছে টাটা নেনো কিমান দাম হ'ব ৰতন টাটাৰ সপোনৰ প্ৰজেক্ট নতুন নেনৰ সকলো ঠিকে থাকে চলিলে 2026 চনৰ পূৰ্বে নেনোৰ ইলেক্ট্ৰিক ভেৰিয়েণ্ট বজাৰলৈ আহিব পাৰে অৱশ্যে এই সম্পৰ্কে টাটাৰ সংস্থাৰ পৰা চৰকাৰীভাৱে একো জনোৱা হোৱা নাই যেহেতু বিদ্যুৎ চালিব বাহন হিচাপে আত্মপ্ৰকাশ কৰিব নেনৈ গতিকে এইবাৰ ইয়াৰ দামো পূৰ্বৰ তুলনাত বেছি হ'ব বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি এইবাৰ নেনৰ দাম হ'ব পাৰে 5 পৰা 6 লাখৰ ভিতৰত বিদ্যুৎ চালিত বাহন হিচাপে এই দাম অৱশ্যে বহু সস্তা বুলিও জনাইছে বিশেষজ্ঞই প্ৰধানমন্ত্ৰী হৈও গুৱাহাটীৰ এটা সৰু ভাড়াঘৰত আছিল মনমোহন সিং কিমান আছিল ঘৰৰ ভাড়া কাৰ ঘৰত ভাড়াত আছিল প্ৰধানমন্ত্ৰীগৰাকী অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হৈ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল মনমোহন সিঙে সেই সূত্ৰে গুৱাহাটীত এটা ঘৰ ভাড়া লৈছিল মনমোহন সিঙে আৰু 1991 চনত তদানীন্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ দিনত ৰাজ্যসভাৰ সদস্য আছিল তেওঁ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি মুছলমানৰ জনসংখ্যা মুছলমানে দখল কৰিব নেকি পৃথিৱী 2050 চনত কিমান বৃদ্ধি পাব মুছলমানৰ জনসংখ্যা বিশ্বজুৰি বৃদ্ধি হ'ব মুছলমানৰ জনসংখ্যা পিউ ৰিচাৰ্চ চেণ্টাৰে খ্ৰীষ্টান মুছলমান হিন্দু বৌদ্ধকে ধৰি বহুকেইটা ধৰ্মৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে য'ত কোৱা হৈছে যে কেইটামান দশকৰ ভিতৰতেই অৰ্থাৎ 2010 চনৰ পৰা 2050 চনৰ ভিতৰত বিশ্বত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব